ভূমি চৌহান তাই আহমেদাবাদৰ পৰা লণ্ডন যাব বিচাৰিছিল পেৰেণ্টছক এৰি নিজৰ হাজবেণ্ডক লগ কৰিবলৈ। তো অলপমান ট্ৰেফিকৰ প্ৰব্লেম মানে ট্ৰেফিক জাম হোৱাৰ বাবে ফ্লাইটখন মিছ কৰিলে। গ্ৰাউণ্ড ষ্টাফক কাউণ্টাৰ অনুৰোধ কৰিলে, এয়াৰপৰ্টৰ মানুহখিনিৰ লগতো ভালদৰে আলোচনা কৰিলে, কিন্তু তাইক যাব দিয়া নহ'ল। অলৰেডি বৰ্ডিঙৰ গেট ক্ল'জ হৈছিল। তো যোৱা 12 জুনত যোনখন ফ্লাইট এয়াৰ ইণ্ডিয়াৰ AI-171 দুৰ্ঘটনাত পতিত হ'ল, সেইখন ফ্লাইটতে তাই যোৱা কথা আছিল। কিন্তু কি লাক চাওক যে কি তাই বিচাৰিছিল কিন্তু যাব নোৱাৰিলে, এক্সিডেণ্টটো হ'ল বা যোৱা হ'লে তাইও এক্সিডেণ্টত পতিত হ'লে হয়। সেইবাবে কৈছোঁ ভগৱানে সকলোৰে কাৰণে এটা টাইম ৰাখি থৈ দিছে যে কোন কেতিয়া ক'ত যাব লাগে, কাৰ কেতিয়া কি হ'ব লাগে। তো আমাৰ কেতিয়াবা কি হয়, কিছুমান প্লেন ভাবি থাকিলে বা কেতিয়াবা তাড়াতাড়িতে যদি কিবা এটা প্লেন সম্ভৱ নহয়, তেনেহ'লে আমাৰ মনত প্ৰশ্ন হয় যে কিয় মোৰ লগতে এনেকুৱা হয়, যে ভগৱানে মোৰ লগতে ইমান পৰীক্ষা চাই আছে, যে মই কিয় প্লেনটোত ছাকচেছ হ'ব পৰা নাই। সেইবাবে কৈছোঁ এই কাহিনীটোৰ পৰা এটা শিকিব পাৰি, ভগৱানে সকলোৰে কাৰণে এটা সময় বাছি থৈ দিছে। আপোনালোকে ডিমোটিভ নহ'ব, গিভ আপ নকৰিব। ভগৱানে যাক যেনেকৈ য'ত লৈ যাব সময়মতে লৈ যাব। আজি যদি প্লেনখনত তাই গুচি গ'লে হয়, নিজৰ জীৱনটো ত্যাগ কৰিব লগা হয়। নাজানো বাচিবও পাৰিলে হয়, বা যেনেকৈ ল'ৰাজন বাচিছে সেনেকৈ লাগ থাকিলে বাচিও গ'লে হয়। কিন্তু ভগৱানক দোষ নিদিব। কেতিয়াবা প্লেনটো ফেইল হ'লে এটাই ভাবিব, ভগৱানে চাগে মোক ইয়াতকৈ আৰু এটা ভাল প্লেন মোৰ কাৰণে ৰাখি থৈ দিছে। আৰু যদি কেতিয়াবা মনত সংকোচ হয় যে কি গিভ আপ কৰি দিওঁ, ডিমোটিভ হৈ যাওঁ, ভাবিব কেইদিনমান পিছত আপোনাৰে মানে সকলোৰে যোনে এনেকৈ ভাবে সকলোৰে ভাল হ'ব। ধন্যবাদ।